জয় মা চামুণ্ডা 13 জানুৱাৰী 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে পূৰ্ণিমা তিথি আৰু বাৰ হৈছে সোমবাৰ আৰু আজি নক্ষত্ৰ পৰিব 10:39 লৈকে আৰ্দ্ৰা নক্ষত্ৰ পুৱাৰ আৰু তাৰ পিছত পৰিব পুনৰ্বসু নক্ষত্ৰ। আজি কৰণ থাকিব ক্ৰমৰূপে বৃষ্টিকৰণ আৰু বকৰণ আৰু যোগ থাকিব বৈধৃতি যোগ। আৰু আজি কিন্তু যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মিথুন ৰাশি। আজি অভিজিত মুহূৰ্তটো হৈছে 12:08 দুপৰীয়াৰ পৰা 12:50 দুপৰীয়ালৈকে। আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ। আজি ৰাহু কালৰ সময়টো হ'ব ৰাতিপুৱা 8:33 পৰা 9:52 ৰাতিপুৱালৈকে। আৰু আজি দিশুলটো থাকিব পূৰ্ব দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত। মেষৰ কাৰণে আজি কিন্তু যিকোনো যাত্ৰাৰ কাৰণে, বিশেষকৈ ছুটি যাত্ৰাৰ কাৰণে, যিকোনো আধ্যাত্মৰ লগত ধৰ্মৰ লগত জড়িত কাম কৰাৰ কাৰণে, লগতে আজিৰ দিনটোত আপোনালোকে যদি খুব যদি দৌৰাদৌৰি কৰিবলগীয়া, খুব যদি পৰাক্ৰম কৰিবলগীয়া বা খুব বেছি যদি ধৰক এনে এলাহ লাগি থাকে কিন্তু কামটো ধৰক এনেকুৱা যে অকণমান শাৰীৰিক পৰিশ্ৰম হ'ব বা উঠিব লাগিব, ইফাল সিফাল কৰিব লাগিব, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে আজি আপোনালোকৰ বাবে শুভ হ'ব। আজি মুঠতে আপোনালোকে এক্টিভনেছটো নকমাব, যিমানে এক্টিভ থাকিব সিমানে আপোনালোকৰ কাৰণে আজি দিনটো বহুত ৰোমাঞ্চক হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে আপোনাৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব। যিকোনো কথা, পুৰণা কথা বা নতুন কথা বা সৰু সুৰা যিবিলাক দৈনন্দিন মানুহে নৰ্মেলি কাজিয়া কৰা সৰু সুৰা কথা তেনেকুৱাবিলাক আপোনালোকে উলিয়াই নল'ব। আজিৰ দিনটোত হয়তো সৰু কাজিয়াখন ডাঙৰ হৈ যাব পাৰে। গতিকে যিমান পাৰে আপোনালোকে বাণীত সংযম কৰি পেলাই নিজৰ বৈবাহিক ডিচিশ্যনবিলাক বা বৈবাহিক আপোনালোকৰ ৰিলেশ্যনটো চলাই নিয়াটো ভাল হ'ব। লগতে আজিৰ দিনটোত অকণমান মানসিক চিন্তা, ইফাল সিফাল সৰু সুৰা কিবা টেনশ্যন, ধৰক দৈনন্দিন জীৱনত মানুহৰ কেইবা দিশৰো চিন্তা থাকে। কিছুমান মানুহে যেনিবা বেছিকে চিন্তা কৰি থাকে, কিছুমান মানুহে চিন্তাই নকৰে আৰু কিছুমানে নৰ্মেল কমকে চিন্তা কৰে। সেইটোৱে পাৰ্থক্য, বাকী সমস্যা সকলোৰে থাকে। পৃথিৱীত এনেকুৱা কোনো প্ৰাণী নাই যাৰ চিন্তা নাই, যাৰ একো সমস্যা নাই, তেনেকুৱা কোনো প্ৰাণীয়ে নাই। আনকি জীৱ জন্তুৰো কিবা সমস্যা থাকে, জীৱ জন্তুৰো আনকি চিন্তা থাকে যে আজিতো খাবলৈ পালো, কাইলৈ খাবলৈ পাম নে নাপাম, তেনেকুৱা এটা কথা। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে যদি কিবা আগবাঢ়িব বিচাৰিছে, বেলেগতকৈ আগবাঢ়িব বিচাৰিছে, লগতে বেলেগে সাহস কৰা নাই কিন্তু আপুনি সাহস কৰিছে বা আপোনাৰ মন গৈছে যে আপুনি ষ্টেপ ল'ব, তেনেকুৱা কামবিলাকৰ কাৰণে, ব্যক্তিত্বৰ বিকাশৰ কাৰণে, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা বেনিফিট নিহিত হৈ আছে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকে ভ্ৰমণ আদি যিকোনো বস্তু পাতি কিনা মেলা কামো নিশ্চিন্ত মনে কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ পইচা পাতি লেনদেন আপোনালোকে নকৰিব, টকা পইচা আপোনালোকে নিৱেশ নকৰিব আৰু আজি আপোনালোকৰ ব্যয় বেছি হৈ পেলাই অকণমান টেনশ্যন হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে আজি দিনটো লাভালাভৰ স্থিতি বনি থাকিব। পইচা যদি পাব লগা আছিলে, কাৰোবাৰ পৰা ধৰক ধাৰ দিছিলে, ঘূৰাই পাব লগা আছিলে, তেতিয়াহ'লে পাব পাৰে। যিকোনো ক্ষেত্ৰত ঘপককে আপুনি কিবা এটা বেনিফিট বা কিবা এটা লাভ আপুনি পাব পাৰে, বা পইচাৰ ক্ষেত্ৰত নহ'লেও অন্যান্য মানুহৰ জীৱনত বহু ধৰণৰ লাভ থাকে, তেনেকুৱা লাভৰো আপোনালোকৰ সম্ভাৱনা দেখা গৈছে। সন্তান, পৰিবাৰ এইবিলাকৰ ক্ষেত্ৰতো আজি দিনটোত শুভ দেখা গৈছে। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ যিকোনো কাগজ পাতিৰ কাম কৰা, কাগজ পাতিত চাইন কৰা, এনেকুৱা কামবিলাকৰ পৰা দূৰত থাকিব। যিকোনো নতুনত্ব কাৰ্যক্ষেত্ৰত, কৰ্মক্ষেত্ৰত নকৰিব। যিকোনো ক্ষেত্ৰতে আপোনালোকে মানুহক হাঁহি ধেমালিতে হওক আপোনালোকে ঘপককে কিবা এটা এনেকুৱা কথা কৈ নিদিব যিটো নেকি মানুহৰ হৃদয় বিদাৰিব পাৰে, বা আপোনাৰ কাৰণে ধৰক সেইটো নৰ্মেল কথা কিন্তু বেলেগৰ কাৰণে বৰ দুখৰ বা বৰ টেনশ্যনৰ কথা। তেনেকুৱা কথাবিলাক আজিৰ দিনটোত আপোনালোকে ত্যাগ কৰি চলিলে ভাল হ'ব। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে ভ্ৰমণ কৰা, মানে কাৰ্যক্ষেত্ৰত হওক, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত হওক, আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে ছুটি যাত্ৰা, দীঘল যাত্ৰা, ধৰ্মীয় যাত্ৰা আপোনালোকে কৰিব পাৰে। যিকোনো ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। লগতে আজিৰ দিনটোত আপোনালোকে এনেকুৱা কিছুমান প্লেনিং কৰিব পাৰে যিবিলাকে নেকি আপোনালোকৰ জীৱনটোত বহুতখিনি মহত্বপূৰ্ণ অৱদান দিব পাৰে, বা কিছুমান বহু ধৰণৰ সমস্যাৰ আজি সমাধান আপোনালোকৰ মনলৈ আহিব পাৰে। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিকৰ কাৰণে মানসিক চিন্তা,
ক্লে যিকোনো এনেকুৱা আমনি আপোনালোকে ডিস্টাৰবেন্স পাই থাকিব পাৰে যিটোত নেকি মানসিক চাপটো আপোনালোকৰ বেছি হ'ব পাৰে আজিকালি শাৰীৰিক আপোনাৰ চাপ খুব কমে মানসিক চাপটো বেছি গতিকে আপোনালোকে যাত্ৰা কৰা মেলা এইবিলাক মানে নিজে ড্ৰাইভ কৰা আপোনালোকে দিনৰ ভাগতটো বেছি দূৰত নকৰিব কিন্তু ৰাতিৰ ভাগত একেবাৰে ড্ৰাইভ নকৰিব বৰ যদি জৰুৰী হয় বেলেগ কাবাক চলাব জনা মানুহক আপোনালোকে লৈ যাব পাৰে মই এই বুলি নকওঁ যে আপোনালোকে দৰকাৰী কামটো নকৰিব বহুতে আকৌ এটো এনেকে ভাবিব পাৰে কিন্তু হেতু নহয় আপোনালোকে নিজে ড্ৰাইভ কৰিবলৈহে মানা কৰা হৈছে এতিয়া আহিব ধনু ৰাশিৰ কাৰণে ব্যৱসায় বাণিজ্যৰ লগত জড়িত যিকোনো ডিসিশন লোৱা যিকোনো ডিসকাশন কৰা আপোনালোকৰ কাৰণে ভাল হ'ব পাৰে দৈনন্দিন জীৱনটো বা দৈনন্দিন ৰুটিনত কিবা যদি বিশেষ সালসলনি কৰিম বুলি ভাবিছে বা ঘৰখনক লৈ নিজৰ বৈবাহিক জীৱনটোক লৈ যদি কিবা এটা সালসলনি কৰিম বুলি ভাবিছে সালসলনি মানে এতিয়া ধৰক বিয়া বেলেগকে পাতা কথা কোৱা নাই ইয়াত বহুতে উল্টা পুল্টা বুজিব পাৰে ইয়াত আপোনালোকৰ ধৰক কিবা এটা আপোনালোকে ভুল কৰি আহিছে বা এনেকুৱা এটা কাম যিটো নেকি ধৰক আপোনাৰ পাৰ্টনাৰজনে বেয়া পায় তেনেকুৱা কামবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে সমালোচনাৰ মাজেৰে আপোনালোকে পৰিস্থিতিটো ভাললৈ নিব পাৰে তেনেকুৱা কামবিলাকৰ কথা কোৱা হৈছে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে কোনো ধৰণৰ মহত্বপূৰ্ণ ডিসিশন লোৱা যিকোনো বস্তু নতুনকে কিনা যিকোনো নতুন কাম কৰা এইবিলাকৰ পৰা আপোনালোকে আঁতৰি চলিলে ভাল হ'ব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে মানসিকভাৱে বৰ আপোনালোকে আজি একদম ভাল ফ্ৰেছ অনুভৱ কৰিব পাৰে লগতে আপোনালোকৰ কিবা এটা মনটো ফুৰ্তি লাগি থাকিব পাৰে মনটো ভাল লাগি থাকিব পাৰে লগতে আপোনালোকৰ সন্তানৰ ফালৰ পৰা আজি আপোনালোকে দিনটোত বা প্ৰেম ক্ষেত্ৰতো আপোনালোকে স্যাটিসফাইড থাকিব পাৰে এতিয়া আহিব মীন ৰাশিৰ কাৰণে মানসিক অকনমান প্ৰেছাৰ এটা বনি থাকিব কিবা বিষয়ত এনে নৰমালি ধৰক আপুনি হাঁহি আছে কিন্তু কিবা নহয় কিবা বিষয়ত আপোনালোকৰ চিন্তা আহি থাকিব পাৰে বহু ধৰণৰ চিন্তাই আপোনালোকৰ অকনমান মানসিক শান্তিটো আজি দিনটোত ভংগ কৰিব পাৰে বন্ধু বৰ্গৰ লগত ভালকে সমিল মিলেৰে চলিবলৈ চেষ্টা কৰিব বাণীত মধুৰতা ৰাখিব বাণী আজি কৰ্কশ নকৰিব বা বেছি চেলেং পেটেং বেছি ধেমালিৰ সুৰত কথা কোৱাৰ পৰা আজি বিৰত থাকিলে ভাল হ'ব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায় আপোনালোকে এনেকুৱা কি কৰিব যেটো নেকি আপোনালোকৰ দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব যিকোনো ঘৰৰ ওচৰৰ এটা শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠিত ভালকে যেটো নেকি প্ৰাণ প্ৰতিষ্ঠা কৰা আছে যত নেকি মানুহৰ ভিৰ নৰমালি দেখা যায় তেনেকুৱা এটা শিৱ মন্দিৰ আপোনালোকে সিলেক্ট কৰিব আৰু তাতে আপোনালোকে 108টা আপোনালোকে লং অৰ্পণ কৰিব লং অৰ্পণ কৰাৰ পিছত আপোনালোকে অকনমান পানী ঢালিব পাৰে পানী ঢালি পেলাই লিংগত পানী ঢালি পেলাই আপোনালোকে লং কেটা অৰ্পণ কৰিব পাৰে আৰু এগছ তেল চাকি আপোনালোকে জ্বলাব পাৰে বা ঘিউ চাকি আপোনালোকে জ্বলাব পাৰে আৰু আপোনালোকে মনৰ পৰা অন্তৰৰ পৰা ভালকে শ্ৰদ্ধা ভাবেৰে ক'ব যে দিনটোত যিখিনি জটিলতা আছে আমাৰ মানে বহুত সিদ্ধিৰ ফাললৈ নগলেও চন্দ্ৰমা নিমিলিলে এনেও সিদ্ধি নহয় হেতু বেয়া পাই লাভ নাই যিমান আপুনি ৰিমেডি কৰিলেও হেতুত লাভ নাই কিন্তু যিখিনি বেয়াৰ ফাললৈ যাব লগা আছে সেইখিনি যাতে সম্ভালি যায় সেই বস্তুটোৰ কাৰণে আপোনালোকে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু আপোনালোকে তাৰ ফল আপোনালোকে নিজেই দেখিবলৈ পাব ধন্যবাদ